বিটিআৰৰ জনপ্ৰিয় EM অৰূপ কুমাৰ দেৰ বাসগৃহত গজৰাজ। গজৰাজৰ সৈতে উমলি নষ্টালজিক অৰূপ কুমাৰ দে। ৰথ যাত্ৰাক লৈ সাজু কৰিছে গজৰাজক। গজৰাজক গা ধুৱাই খাদ্য খুৱাই সেৱা। এক বিশেষ দৃশ্য, যি দৃশ্য দেখিলে ফৰকাল হৈ পৰিব আপোনাৰো মন। গজৰাজৰ সৈতে উমলিছে এগৰাকী বিশেষ নেতাই। নেতাজনে গজৰাজক গা ধুৱাই দিছে, খাদ্য খুৱাইছে। মৰম আকলোৱা গজৰাজক মৰমেৰে উপচাই দিছে নেতাজনে। এই নেতাজন আন কোনো নহয়, নেতাজন বিটিআৰৰ জনপ্ৰিয় EM অৰূপ কুমাৰ দে। EM অৰূপ কুমাৰ দেৰ বিভিন্ন সময়ত পশু প্ৰেমৰ নিদৰ্শন সকলোৱে প্ৰত্যক্ষ কৰিছে। মানৱ প্ৰেমৰ লগতে হৃদয় দৰদী নেতাজনে বহু সময়ত পশু পক্ষীক লৈও বিভিন্ন ধৰণৰ কাম কৰি অহা বিভিন্ন সময়ত পৰিলক্ষিত হয়। এইবাৰ EM জনৰ ঘৰত পুনৰ উপস্থিত হল স্বয়ং গজৰাজ। গজৰাজক দেখাৰ লগে লগে EM গৰাকীয়ে আনন্দত আত্মহাৰা হৈ পৰিল। লগে লগে গজৰাজৰ সৈতেও উমলাত লাগিল EM অৰূপ কুমাৰ দে। এয়া দৃশ্য চাওক, গজৰাজৰ দেহত মৰমৰ হাত বুলাই গা ধুৱাই দিছে EM গৰাকীয়ে। খুৱাইছে বিভিন্ন ধৰণৰ ফল মূল। গজৰাজৰ সৈতে উমলি থকা সময়ত নেতাজনক সংগ দিলে দুই পুত্ৰই। চাওক কি এক সুন্দৰ দৃশ্য, যি দৃশ্যই মন মুহিব আপোনাৰো। ইয়াৰ পূৰ্বেও গজৰাজৰ লগত এনেদৰে উমলি জামুলি পশু আৰু মানুহৰ মাজৰ আত্মিক সম্পৰ্ক সুন্দৰভাৱে প্ৰকাশ কৰিছে নেতাজনৰ। পশু পক্ষীৰ লগত কেনেদৰে আমি সকলোৱে সহাৱস্থান কৰিব লাগে সেয়াও দেখুৱাই গৈছে বিভিন্ন সময়ত। এই বিশেষ দৃশ্যত গজৰাজেও EM গৰাকীৰ মৰম আৰু আবদাৰক সুন্দৰভাৱে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। EM অৰূপ কুমাৰ দেও গজৰাজৰ সৈতে খেলি হৈ পৰিছে নষ্টালজিক। উল্লেখ্য যে আগন্তুক জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰাক লৈ সাজু কৰা হৈছে গজৰাজক। এই গজৰাজক লৈ বিটিআৰৰ ৰাজপথত আগন্তুক দিনত দেখিবলৈ পোৱা যাব নান্দনিক দৃশ্য। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।